আহি পালো গেংটক বিশ্বাসে হোৱা নাই সঁচাকে কৈছো তো আহি পালো কি ধুনীয়া ভিউ তো এয়া হৈছে আমাৰ হোটেলৰ ৰুমৰ পৰা গেংটকৰ এটা ধুনীয়া ভিউ তো গাইছ এয়া হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন তো ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ নে অলপ আগৰ পৰা আৰম্ভ কৰি আছোঁ আৰু বোলো কেনেহে খবৰ চবৰ ভালে আছেনে চবে আজি মই তামাম এক্সাইটেড আৰু এক্সাইটেড কিয় চবে গম পাইছে গৈ আছোঁ মই ভাৰতবৰ্ষৰ আটাইতকৈ ধুনীয়া ৰাজ্যখন ছিকিম পুৰা এক্সাইটেড আৰু এতিয়া প্ৰথম অলপ পেকিঙৰ কাম আছে সেইখিনি কৰি লওঁ প্ৰথম তাৰপিছত ধুনীয়াকৈ দেখাম ভিডিঅ'টো একদম ধুনীয়াকৈ শেষ ওলাই যাব প্ৰথমতে মই বস্তুখিনি মোৰ উলিয়াই লওঁ লং পেণ্ট কেইটা ল'ম এটা দুটা তিনিটা জিন্স পেণ্ট কোনো কি কৰিছা তাৰপিছত ট্ৰেকশ্বু এটা হ'লে হ'ব আৰু বাকী গেঞ্জি হাফ পেণ্ট দুটা গেঞ্জি দুটা চাৰ্ট এটা দুটা ল'লে হ'ব যিহেতু ঠাণ্ডা জেগাত যাম জেকেটে দিয়ে কাম চলি যাব নহ'ব দে এইটো মাৰি থওঁ চাওঁ নাই বন্ধ কৰি দিওঁ হ'ব আহা তোমাৰ ইয়াতে নাই আহা হ'ব আহা কি আছে তে নাই আহা হ'ব এইটো নালাগে আহা চা পাপা ইফালে এইটোও লাগব এইটো মোক নালাগে পাপা এইটো নালাগে তো এইখিনি হৈছে বস্তু এইখিনি কাপোৰ আৰু এইখন বেগখন ডাঙৰে হৈ যাব বুলি ভাবিছোঁ আৰু এখন বেগ আৰু কিছুমান অলপ বস্তু আছে সৰু সুৰা বস্তু মোবাইল আৰু চাৰ্জাৰ লাগিব চাৰ্জাৰ ইম্পৰ্টেণ্ট এইখিনি বস্তু এনেই ট্ৰেইনত খোৱাৰ কাৰণে এটা ভৰাই দিয়া কোনো এটা ভৰাই দিয়া আৰু এইযোৰ চশমা চা কোনো পিন্ধাই দিওঁ তোমাক ভাল লাগছে না ভাল লাগছে তো ট্ৰিপটোৰ কাৰণে মেইন ইম্পৰ্টেণ্ট হৈছে ডকুমেণ্টছখিনি অৰিজিনেল ডকুমেণ্টছ লাগিব তো সেইখিনি ল'ব লাগিব তো এয়া এইখিনি লৈছোঁ অলপ ওচৰতে তো এইখিনি অৰিজিনেল ডকুমেণ্টছ তাৰ উপৰিও মেডিচিন কিবা কিবি সেইখিনি ল'ব লাগিব সেইখিনি লৈছোঁ কি মই পিন্ধিম দিয়া ভাল লাগছে না তো এইখিনি মই এতিয়া পেকিং কৰি লওঁ যিহেতু ঠাণ্ডা জেগাত গৈ আছোঁ না ছিকিম তাৰমানে বহুত ঠাণ্ডা তো গতিকে হেভি জেকেট লাগিব তো এই দুটা পূৰা হেভি বুলি ভাবিছোঁ আৰু তাতে হৈ যাব বুলি ভাবিছোঁ আৰু এটাই লওঁ নে দুটাই লওঁ চাই লওঁ কিন্তু এই দুটা হেভি হৈ যাব কি আছে কোনো ইয়াতে কোনো কি আছে ইয়াতে এই কি বস্তু ককা নেকি তো অহাকালি যিহেতু ইলেকশ্যন আছে না তো আজি মানে গুৱাহাটীত গাড়ীৰ বহুত প্ৰব্লেম হৈ আছে তো গাড়ী চাড়ী নাই আৰু যি দুই এখন আছে তাৰমানে ডাবল ভৰা আৰু এই চাওক প্ৰকাণ্ড বেগ এখন লৈ ওলাই আহিছোঁ বেগখন মোত কৰি ডাঙৰে প্ৰায় তো যিয়ে নহওক আহি পালোঁ ষ্টেচন এনেই নৰ্মেলি তাৰমানে গুৱাহাটী ষ্টেচনত ইমান মানুহ মই কেতিয়াও দেখা নাছিলোঁ আজি চাওকচোন কিমান মানুহ বহুত মানুহ আৰু ছিকিম যোৱাৰ জচতে নেকি নাজানো মই চবত কৰি আগতে আহি পাইছোঁ এতিয়ালৈ আহি পোৱা নাই আৰু আহি আছে গোটেই টিমটো আহি আছে আহিব সিহঁত মই ৰৈ আছোঁ ইয়াতে তো অলপ জচটো বেছিয়ে মোৰ তো বহুত সময় ৰখিলোঁ ইহঁতসকলেও আহি পালে গোটেইখিনি বিশাল দলৰ মানে কিছু অংশহে আৰু এটা অংশ আহি আছে ট্ৰেইনতো আহি আছে আৰু ইফালেও আছে দুজনমান বহি আছে তো আজি মানে কেনে জচ কেনে সিদ্ধাৰ্থ একদম বঢ়িয়া ইয়াতে জচ নোহোৱা নহ'বা উৎপাত মোৰ ইয়াৰ বেগত চকলেট আছে তো আমি ভিতৰলৈ গৈ আছোঁ এতিয়া ভিতৰলৈ মানে ট্ৰেইনলৈ গৈ আছোঁ সেয়া ট্ৰেইন ৰেলৱে ষ্টেচন তো এনেকৈ গৈ আছোঁ ইফালে আৰু এইবিলাক লগৰখিনি আছে গোটেইখিনি তো এতিয়া ট্ৰেইন অলপ লেট আছে কেইটামানত আহে নাজানো আৰু
এতিয়া বাজিছে 9:44 আৰু একজেক্ট আমাৰ ট্ৰেইনখনৰ টাইম আছিল 9:50। তো আহি পাব আৰু এনাউন্স কৰি আছে ট্ৰেইনখনৰ। তো গা চা সিৰি আহি আছে, তাৰমানে বিশ্বাসে হোৱা নাই, মাই গড ছিকিম গৈ আছো। তো ভিডিঅ'টো একদম ধুনীয়াকৈ চাব দেই শেষলৈ। আমাৰ তাৰমানে গ্ৰুপত প্ৰথম যিকেইজন ওলাইছিলোঁ 10জনমান আছিলোঁ প্ৰথম, তাৰপিছত বাঢ়ি বাঢ়ি বহুত হ'ল না, এতিয়া দেখিছেনে 14-15জনমান আছে। তো মানে প্ৰব্লেমটো হৈছে কি, আমাৰ টিকটবিলাক এটা ডাব্বাতে নহ'ল, তাৰমানে কাৰোবাৰ S3, S2, S4 এনেকৈ মানে বেলেগ বেলেগ ডাব্বাত পৰিছোঁ। ক'ৰবাত 3জন, ক'ৰবাত 4জন এনেকৈ মানে ভাগ হৈছে আৰু। তো কেনেকৈ মিলাই লওঁ চাওঁ এইটো। তো ফাইনেলি আহি পালে আমাৰ যাব লগা ট্ৰেইনখন। তো এতিয়া উঠাহে কথা আৰু। তো উঠি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আৰু। তো আমাৰ এনে উইণ্ড' ছিটে আছিল, কিন্তু কি হ'ব, ৰাতি মানে ট্ৰেইনৰ পৰা ভাল নেদেখি না, ৰাতি লাভ নাই। তো ৰাতি বৰ বেছি এটা দেখুৱাব নোৱাৰিম তাৰমানে। আমাৰ ৰিজাৰ্ভেশ্যন আছিল যদিও মানে আজি ট্ৰেইনখন কি হৈছে, লোকেল ট্ৰেইনৰ নিচিনা হৈছে। মানে অহাকালি ইলেকশ্যন না, তো আজি পুৰা পেচেঞ্জাৰ ফুল তাৰমানে, এই চব মানুহ কিমান মানুহ। তো চাৰিওফালে এনেকৈ মানুহ ফুল। তো আজি আৰু উপায় নাই, তাৰমানে মিলাই মিলিকে যাব লাগিব এনেকৈ। আমি চাওঁ গোটেইকেইজন কেনেকৈ বহিছোঁ এনেকৈ। তো ইয়াতে আহি গ'ল আমাৰ সিদ্ধাৰ্থে লৈ আহিছিলে এয়া ৰুটি আৰু মাংস, আৰু আছে কিবা কিবি। তো আমাৰ চবৰে এটা এটা চিট আছিল যদিও আমি মানে এনেকৈ গোটেইখিনি একেলগে বহিছোঁ, তাৰমানে এনেকৈ যোৱাৰ মজা এটা বেলেগ। তো ভাল লাগিছে হ'লেও। এই চাওক কলগেট ব্ৰাছৰ সৈতে গুড মৰ্ণিং দিলোঁ। আমি পালোঁ জলপাইগুৰি, তো অলপ দূৰ আছে আৰু। আৰু ফাইনেলি গাইজ 6:10 আমি নিউ জলপাইগুৰি ষ্টেচন পালোঁ। তো খোজ দিয়ে মানে এটা ঠাণ্ডা ঠাণ্ডা ভাইবছ এটা পাইছোঁ, কি ক'ম আৰু গাইজ, মজা লাগি গৈছে। তো আমি গোটেই মাখা নুমি ল'লোঁ। এতিয়া চাওঁ, আলোচনা কৰি আছে কেনেকৈ যাব পাৰি গোটেইখিনি, কাৰণ আমাৰ বহুতখিনি মানুহ আছে না, এখন গাড়ীত যোৱাটো সম্ভৱ নহয়। তো চাওঁ কেনেকৈ কি মিলাওঁ আৰু। ৰাতিপুৱা একচুৱেলি মই গাখীৰ চাহত কৰি লাল চাহ খাই বেছি ভাল পাওঁ, আৰু লাল চাহ কাপ মানে খাই এটা দেহাত মানে পূৰা এনাৰ্জি এটা পাই গৈছোঁ আৰু। লেমন টি তাতে আৰু নেমু টেঙা চেপি দিছে, মজা লাগি গৈছে। হ'ব কেঁচা লাগা, ভাল লাগিছে ভাল লাগিছে। অকলে অকলে খাই আছা, তুমি খোৱা নাই নেকি? এই পানী বিস্কুট খাই আছো, লাজ লাগে মোৰ। মই য'ত যাওঁ তাতে লাল চাহটো বিখ্যাত হৈছে। আজি তোমাৰ সন্মানটো ৰাখিছো, বুজি পাইছা? লাল চাহটো দেখিছো, সেইকাৰণে লাল চাহ বোলা সন্মান দিবা। লাল চাহটো মই ভালে পাওঁ এনেও। এতিয়া ইয়াৰ পৰা আমি গাড়ী চাই আছো, গাড়ী কেনেকে মিলাব পাৰো। তাৰমানে আমাৰ বহুত মানুহ আছো ন, তো এখন গাড়ীতটো নাযাব, তো দুখন গাড়ী ল'ব লাগে। কেনেকে কি মিলাব পাৰো সেই চাই আছো আমি। এতিয়া গৈ আছো এনেকে গোটেইখিনি। তো গাইজ মানে মজা লাগিছে, কিবা এটা জোচ। তো আমি এতিয়া নিউ জলপাইগুৰি ষ্টেচনৰ পৰা গেংটক অভিমুখে, মানে গেংটকলৈ যোৱাৰ কাৰণে গাড়ীত গৈ আছো। দুখন গাড়ী লৈছোঁ, এখন ডাঙৰ গাড়ী, এখন সৰু গাড়ী। মানে ডাঙৰখনত 10জনমান যোৱা যাব আৰু সৰুখনত 4জন। তো মানে ৰেটটো কিমান লয় মই সেইটো জনাই আছোঁ। এই চাওক, এইফালে আমাৰ টিম। তো গৈ আছোঁ পৰা ওলাই চাওক কিমান এইবিলাক হোটেল আছে এনেকৈ বাহিৰত, ধুনীয়া ধুনীয়া। আৰু হোটেলবিলাকে মাতি আছে, আহক দাদা, আহক দাদা, আহক বাইদেউ। ষ্টেচনৰ পৰা ওলাই আহিয়ে মানে কথা এটা ভাবিলোঁ, আমি ট্ৰেভেল এজেঞ্চিৰ থ্ৰু দি যোৱাই ভাল হ'ব। আৰু ষ্টেচনৰ পৰা ওলাই আহিয়ে ইয়াত দেখা পাব এইবিলাক ট্ৰেভেল এজেঞ্চিৰ এইবিলাক মানে থাকে অফিচ, এইবিলাক সিহঁতে মানে গোটেইখিনি ঠিক কৰি দিয়ে। মানে যিমান দিন থাকে সিমান দিনৰ গাড়ী, হোটেল, আৰু সিহঁতে গোটেইখিনি দেখাব, ঘূৰাব, সেনেকুৱা। তো আমি মানে আৰু ভাবিলোঁ ক'ত আমি আৰু ঘূৰি হোটেল বিচাৰি ফুৰিম, বা ইমান টাইমো নাই আমাৰ লগত। তো মানে ইয়াতে এখন আমি ঠিক কৰিলোঁ, মা তাৰা বুলি এখন
ইয়াৰে মই নাম্বাৰ চাম্বাৰখিনি দি দিম ইয়াতে, কেতিয়াবা আপোনালোকৰ সহায় হ'ব পাৰে। তো মানে ষ্টেচনৰ পৰা ওলাই আহে এইখিনি পাব ইয়াতে। তো ইয়াৰ পৰা ঠিক কৰি ল'লে অলপ মানে ইজি হৈ যায় আৰু বস্তুটো। তো আমাৰ হোটেল চোটেলৰ কথা হৈ আছে ভিতৰত, চাওঁ কিমান ৰেট হয় সেইবিলাক মই জনাই থাকিম। তো মানে কি হ'ল, একচুৱেলি আমি যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল, বৰষুণে আহিল। তো বৰষুণ আহিলে গোটেই প্লেনটোৱে গড়বড় হৈ যাব, ভাল নালাগিব। তো আৰু আমাৰ গাড়ীখন এখন আৰু এখন পিছফালৰখন, তো এনেকৈ বেডিংখিনি ওপৰত দি দিব। বৰষুণ চাওকচোন এনেকুৱা বতৰ, তো বৰষুণ আহিলে অলপ বেয়া লাগিব। তো মানে ইয়াতে যিবিলাক গাড়ী আছে এইবিলাক গাড়ী NGPৰ পৰা গেংটক, ছিকিম, দাৰ্জিলিং য'ত যায় মানে ইয়াৰ পৰা গাড়ীবিলাক যায়, ট্ৰেভেল এজেঞ্চিৰ গাড়ীবিলাক ইয়াতে থাকে। তো আমাৰ গাড়ীখন এইখন, যিহেতু আমাৰ অলপ মানুহ বেছি আছে, তো আমি দুখন গাড়ী লৈছোঁ, এখন সৰু গাড়ী আৰু এখন অলপ ডাঙৰ গাড়ী। ইয়াতে অলপ বেছি মানুহ 10জনমান যাম আমি ইয়াতে। তো আমাৰ গাড়ী ভাড়া হ'ব এজনৰ 3100 মানকৈ পৰিব, 3100কৈ পৰিব। আৰু হোটেলৰ ভাড়া হ'ব প্ৰায় 1000, 3 দিনত 1000, আৰু গাড়ী ভাড়া 3 দিনত 3100 মান। তো এইখিনিৰ ভিতৰত মানে এজেঞ্চিয়ে ঠিক কৰি দিছে, তো সেইখিনিয়ে খৰচ, আৰু বাকী নিজাবিলাক বেলেগ আৰু। তো কিন্তু বৰষুণে মানে বেয়া লগাই দিলে আৰু, উপায় নাই, কি কৰিম আৰু। গাড়ী ইয়াৰ পৰাই আপুনি গেংটক, ছিকিম, দাৰ্জিলিং য'তে যায় ইয়াৰ পৰাই যায়। তাৰমানে চাওক গাড়ী কিমান হাজাৰ গাড়ী আছে এনেকৈ, চাওক এইবিলাক এই বহুত দূৰলৈ তাৰমানে এনেকৈ আছে, বহুত দূৰলৈ আছে আৰু বহুত ডাঙৰ এৰিয়া এটা। তো এক্সপেক্টেশ্যন আৰু ৰিয়েলিটি আমি কেনে এটা মানে এক্সপেক্ট কৰি আহিছিলোঁ আৰু ৰিয়েলত চাওঁ এনেকৈ বহিছোঁ আমি। তো উপায় নাই গাইজ, মানে মিলাব লগা হৈছে। কিবাকে মিলাইছোঁ আৰু ইয়াত 4জন, মাজত 4জন আৰু আগত 2জন, আৰু 4জন বেলেগ এখন সৰু গাড়ীত। তো আমি এই 10জন ইয়াতে তো যাত্ৰা কৰি ওলাইছোঁ আমি। সঁচা কথা কৈছোঁ, মানে ছিকিম যিমান ভাল লাগে কিন্তু ইয়াৰ জাৰ্ণিটো বিৰাট কষ্টকৰ। মানে ৰাস্তাবিলাক একদম অৱস্থা বেয়া হৈ যায়, আৰু বহুত সময় মানে কষ্ট কৰি আহি ইয়াতে ৰখিছোঁ। কিবা অলপ খাই লওঁ, ভোকো লাগিছে, তো কিবা এটা খাই লওঁ।
ফাইনেলি আহি পালোঁ গেংটক। বিশ্বাসে হোৱা নাই, সঁচাকৈ কৈছোঁ। তো আহি পালোঁ গেংটক। এয়া গাড়ীৰ পৰা নামিলোঁ আমি। গাড়ীৰ পৰা ইয়াতে নমাই দিলে আমাক। ইয়াৰ পৰা আকৌ বেলেগ এখন টেক্সি লৈ আমি হোটেললৈ যাব লাগিব। তো মানে আহি সঁচাকৈ কৈছোঁ বিৰাট ঠাণ্ডা লাগিছে, এতিয়াহে অনুভৱ হৈ আছে লাহে লাহে। ঠাণ্ডা এতিয়া আৰু চিপ 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 সৰু সৰু বৰষুণ দিছে গেংটকত। ৰাস্তা ভিজি আছে আৰু কেনেকুৱা ঠাণ্ডা হ'ব পাৰে ভাবক। এই মানুহবিলাক ছাতি লৈ আছে, আমাৰতো ছাতি নাই, কেনেকৈ যাম মানে একদম ৰুমলৈকে যাব টেনশ্যন নাই আৰু ৰাস্তা চাই যাম। এনেকৈ তো ইয়াৰে ৰাস্তাবিলাক চাওক, তাৰমানে প্ৰায় এনেকুৱা হওক, আমি যিমান আগুৱাই গৈ আছোঁ সিমান তাৰমানে ওপৰৰ ফালে গৈ আছোঁ এনেকৈ। এই চাওক ৰাস্তাবিলাক, হয়তো ভিডিঅ'ত ধৰিব পৰা নাই, কিন্তু আপ পূৰা আপ এনেকৈ এইফালে চাওক কিমান টাউন, এনেকৈ আপৰ ফালে গৈ আছোঁ। তো আমাৰ এয়া হোটেলখন জামবালা গেংটক ছিকিম। তো সেইখনে আমাৰ হোটেলখন। তো কথাখিনি গৈ আছোঁ এতিয়া কেনে জেগাতে হোটেল, ইয়াতে উঠি যাব লাগিব। তো ফাইনেলি আমাৰ এইটোৱে ৰুম। তো ৰুমত আহি পালোঁ আৰু আমাৰ ৰুমৰ পৰা দেখুৱাই আছোঁ ৰ'ব। এয়া হৈছে গেংটকৰ ভিউ আমাৰ ৰুমৰ পৰা, মানে হোটেলৰ ৰুমৰ পৰা। তো গাইছ আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, নেক্সট গেংটকৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' পাব, তো সেইবিলাকো চাব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে মানে সমাপ্ত কৰিছোঁ। তো নেক্সট কেইটামান ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।